যিহওক আমি প্ৰতিটো ৱাৰ্ডত ৬০টা ৱাৰ্ডত ৬০টাকে হাইমাষ্ট লাইট দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে প্ৰায় ২৫টা ২৬টা ৱাৰ্ড আমি লাইট জ্বলাবলৈ সক্ষম হৈছোঁ। আজি আমি ১ নম্বৰ ৱাৰ্ড আৰু ২ নম্বৰ ৱাৰ্ডতো এনেকৈ হাইমাষ্ট লাইট আমি জ্বলাম। আৰু আগন্তুক দিনত আমি যিবিলাক শ্মশান কবৰস্থান আছে তাতো আমি যিসকল ৰাতি যেতিয়া আমাৰ আত্মীয় স্বজন ঢুকায়, এই ঢুকোৱাৰ ক্ষেত্ৰত বহুখিনি আমাৰ অসুবিধা হয় আন্ধাৰৰ কাৰণে। তাতে আমাৰ ধৰক আমাৰ ভূতনাথ শ্মশান আৰু আমাৰ আমাৰ নৱগ্ৰহ শ্মশানত বহুখিনি উন্নতি হৈছে। সেইখিনি বাদ দি বাকী যি আমাৰ সৰু বৰ ডাঙৰ যি আমাৰ শ্মশান আছে কবৰস্থান আছে সেইসমূহতো আমি পৰ্যায়ক্ৰমে আমি লাইট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। এনেধৰণৰ দিয়াৰে গুৱাহাটীৰ যি আমাৰ লাইটৰ সমস্যা আছে, পোহৰৰ সমস্যা, সেইখিনি আমি সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ১ কোটি টকাকৈ আমাৰ কাউন্সিলৰবিলাকৰ ফাণ্ডৰ ৰাস্তাৰ কাম প্ৰায় শেষে হৈছে। আৰু ইয়াৰ উপৰি আমি এতিয়া গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা প্ৰতিটো ৱাৰ্ডত আৰু ৪০ লাখ টকাকৈ ৰাস্তাৰ নামত আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ৪০ লাখ টকা আমি দিছোঁ যে ২০ লাখ টকা কমিউনিটি হল, য'ত আমাৰ সৰু সৰু নামঘৰ আছে, য'ত মহিলা সমিতি আছে, য'ত লাইব্ৰেৰী আছে, য'ত ক্লাব আছে, তাতে যেন আমাৰ কাউন্সিলৰসকলে দিব পাৰে। প্ৰতিটো ৱাৰ্ডত আমি ৩টা বা ৪টাকৈ যদি আমি কমিউনিটি হল ধৰোঁ, প্ৰায় আমাৰ ৬০টা ৱাৰ্ডত প্ৰায় ২৪০টামানতকৈ অধিক আমি এনেধৰণৰ কমিউনিটি হল বনাব পাৰিম। ইয়াৰ লগে লগে সৰু সৰু আমি পাব্লিক টয়লেট, যেনে আগতে আমি প্ৰতিটো ৱাৰ্ডত এটাকৈ টয়লেট দিছিলোঁ, এইবাৰ প্ৰতিটো ৱাৰ্ডত নামঘৰ, মছজিদে হওক বা বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠানত আমি সৰু সৰুকৈ আমি টয়লেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। তেনেকৈ দিয়া যাওঁ। প্ৰতিটো ৱাৰ্ডত যদি আমি ৪টা 5টাকৈ ধৰোঁ, প্ৰায় তাৰো ৩০০মান আমাৰ টয়লেট হ'ব। তো এই ধৰণৰ ব্যৱস্থাৰে আমি আগন্তুক দিনত আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি টয়লেট আৰু কমিউনিটি হলৰ কাৰণে টেণ্ডাৰ আমাৰ প্ৰচেছ আমাৰ আৰম্ভ হৈছে। বাকী ৰাস্তা ঘাটৰ কাৰণে আমাৰ কাউন্সিলৰসকলৰ আমি কনষ্ট্ৰাকশ্যন কমিটিৰ দ্বাৰা আৰু কোনোবাই যদি টেণ্ডাৰ বিচাৰে টেণ্ডাৰ দ্বাৰা আমি কামখিনি কৰাই পেলাই ৰাস্তাৰ কাৰণে আৰু অধিক আমি কাম কৰাৰ ব্যৱস্থা কৰিম। যিহওক আমি প্ৰতিটো ৱাৰ্ডত ৬০টা ৱাৰ্ডত ৬০টাকৈ হাইমাষ্ট লাইট দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে প্ৰায় ২৫টা ২৬টা ৱাৰ্ডত আমি লাইট জ্বলাবলৈ সক্ষম হৈছোঁ। আজি আমি ১ নম্বৰ ৱাৰ্ড আৰু ২ নম্বৰ ৱাৰ্ডতো এনেকৈ হাইমাষ্ট লাইট আমি জ্বলাম। আৰু আগন্তুক দিনত আমি যিবিলাক শ্মশান কবৰস্থান আছে তাতো আমি যিসকল ৰাতি যেতিয়া আমাৰ আত্মীয় স্বজন ঢুকায়, এই ঢুকোৱাৰ ক্ষেত্ৰত বহুখিনি আমাৰ অসুবিধা হয় আন্ধাৰৰ কাৰণে। তাতে আমাৰ ধৰক আমাৰ ভূতনাথ শ্মশান আৰু আমাৰ নৱগ্ৰহ শ্মশানত বহুখিনি উন্নতি হৈছে। সেইখিনি বাদ দি বাকী যি আমাৰ সৰু বৰ ডাঙৰ যি আমাৰ শ্মশান আছে, কবৰস্থান আছে, সেইসমূহতো আমি পৰ্যায়ক্ৰমে আমি লাইট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। এনেধৰণৰ দিয়াৰে গুৱাহাটীৰ যি আমাৰ লাইটৰ সমস্যা আছে, পোহৰৰ সমস্যা, সেইখিনি আমি সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ১ কোটি টকাকৈ আমাৰ কাউন্সিলৰবিলাকৰ ফাণ্ডৰ ৰাস্তাৰ কাম প্ৰায় শেষে হৈছে। আৰু ইয়াৰ উপৰি আমি এতিয়া গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা প্ৰতিটো ৱাৰ্ডত আৰু ৪০ লাখ টকাকৈ ৰাস্তাৰ নামত আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ৪০ লাখ টকা আমি দিছোঁ যে ২০ লাখ টকা কমিউনিটি হল, য'ত আমাৰ সৰু সৰু নামঘৰ আছে, য'ত মহিলা সমিতি আছে, য'ত লাইব্ৰেৰী আছে, য'ত ক্লাব আছে, তাতে যেন আমাৰ কাউন্সিলৰসকলে দিব পাৰে। প্ৰতিটো ৱাৰ্ডত আমি ৩টা বা ৪টাকৈ যদি আমি কমিউনিটি হল ধৰোঁ, প্ৰায় আমাৰ ৬০টা ৱাৰ্ডত প্ৰায় ২৪০টামানতকৈ অধিক আমি এনেধৰণৰ কমিউনিটি হল বনাব পাৰিম। ইয়াৰ লগে লগে সৰু সৰু আমি পাব্লিক টয়লেট, যেনে আগতে আমি প্ৰতিটো ৱাৰ্ডত এটাকৈ টয়লেট দিছিলোঁ, এইবাৰ প্ৰতিটো ৱাৰ্ডত নামঘৰ, মছজিদে হওক বা বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠানত আমি সৰু সৰুকৈ আমি টয়লেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। তেনেকৈ দিয়া যাওঁ। প্ৰতিটো ৱাৰ্ডত যদি আমি ৪টা 5টাকৈ ধৰোঁ, প্ৰায় তাৰো ৩০০মান আমাৰ টয়লেট হ'ব। তো এই ধৰণৰ ব্যৱস্থাৰে আমি আগন্তুক দিনত আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি টয়লেট আৰু কমিউনিটি হলৰ কাৰণে টেণ্ডাৰ আমাৰ প্ৰচেছ আমাৰ আৰম্ভ হৈছে। বাকী ৰাস্তা ঘাটৰ কাৰণে আমাৰ কাউন্সিলৰসকলৰ আমি কনষ্ট্ৰাকশ্যন কমিটিৰ দ্বাৰা আৰু কোনোবাই যদি টেণ্ডাৰ বিচাৰে টেণ্ডাৰ দ্বাৰা আমি কামখিনি কৰাই পেলাই ৰাস্তাৰ কাৰণে আৰু অধিক আমি কাম কৰাৰ ব্যৱস্থা কৰিম।